এগৰাকী প্ৰেগনেণ্ট লেডিয়ে যদি প্ৰথম 3 মাহত অৰ্থাৎ ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰত যদি তেওঁ এইখিনি চিমটমছ দেখে নিজৰ শৰীৰত তেতিয়াহ'লে লগে লগে চিকিৎসকৰ ওচৰ চাপক এইখিনি হ'ল এগৰাকী প্ৰেগনেণ্ট লেডিৰ ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰৰ ডেঞ্জাৰ চাইন্স যিখিনি চাইন্স দেখিলে তেওঁ চিকিৎসকৰ পৰামৰ্শ ল'বই লাগে অকণো অপেক্ষা কৰিব নালাগে প্ৰথম কথা হ'ল তেওঁ যদি মূৰ্ছা গৈছে যদি মূৰ্ছা গৈছে আৰু বহুত সময়লৈ চেঞ্চ অহা নাই তেতিয়া চিকিৎসকৰ কাষ চাপিব লাগিব 2 নম্বৰ হ'ল তেওঁ যদি চকুৱে ধোঁৱা কোৱা দেখিছে খুব বেছি মূৰ ঘূৰাইছে অলপ মূৰ ঘূৰোৱাটো স্বাভাৱিক হয় এগৰাকী প্ৰেগনেণ্ট লেডিৰ সেইখিনি হৰমনেল চেঞ্জৰ কাৰণেও হয় কিন্তু যদি বেছিকৈ এনি টাইম মূৰ ঘূৰাই থাকে যদি চকুৰে ধোঁৱা কোৱা দেখি থাকে কণ্টিনিউৱাছলি তেতিয়াহ'লে চিকিৎসকৰ ওচৰ চপাটো অতিকৈ বাঞ্ছনীয় থাৰ্ড হ'ল যদি ভমিটিং খুব বেছি পৰিমাণে হৈছে চিভিয়াৰ ভমিটিং বুলি ক'লে তেওঁ যিকোনো বস্তু খোৱাৰ পিছতে লগে লগে ভমিটিং হৈছে বা পানী খালেও ভমিটিং হৈ গৈছে তেওঁ একো বস্তু খাব পৰা নাই তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি গুৰুত্বপূৰ্ণ অলপ ভমিটিং সকলো প্ৰেগনেণ্ট লেডিৰে হয় ৰাতিপুৱা সময়ত এটা মৰ্ণিং চিকনেছ হয় ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰত গতিকে সেইখিনি নৰ্মেল যদি অত্যাধিক হয় ভমিটিং তেতিয়াহ'লে চিকিৎসকৰ কাষ চপাটো নিশ্চিত কৰিব লাগে 4 নম্বৰ কথা হ'ল ফিভাৰ জ্বৰ যদি হৈছে জ্বৰ কম হওক বেছি হওক এদিন হওক এবাৰ আহক সেইটো লৈ কথা নাই জ্বৰ যদি হৈছে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতিকৈ বাঞ্ছনীয় 5 নম্বৰ ডেঞ্জাৰ চাইনটো হ'ল যদি ৰেছপিৰেটৰী ডিষ্ট্ৰেছ হৈছে অৰ্থাৎ উশাহ ল'বলৈ যদি এগৰাকী প্ৰেগনেণ্ট লেডিয়ে কষ্ট পাইছে যদি তেওঁ উশাহ চুটি হৈ গৈছে শ্বৰ্টনেছ অফ ব্ৰেথ যদি তেওঁ এক্সপেৰিয়েঞ্চ কৰিছে তেতিয়াহ'লে তেওঁ চিকিৎসকৰ ওচৰ চপাটো অতিকৈ বাঞ্ছনীয় 6 নম্বৰ কথা হ'ল তেওঁ যদি এবডমিনেল পেইন বেছিকৈ হৈছে ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰত যদি এবডমিনেল পেইন খুব বেছি হয় তলপেটৰ বিষ যদি বেছি হয় তেতিয়াহ'লে এবৰ্চন হোৱা বুলি কেতিয়াবা ধাৰণা কৰা যায় গতিকে যদি তলপেটৰ বিষ বেছি হয় আৰু 6 নম্বৰতে হ'ল যদি ব্লিডিং হয় যদি ব্লিডিং হৈ থাকে বা লিকিং হৈ থাকে যদি এমনিয়টিক ফ্লুইডৰ লিকিং হয় তেতিয়াহ'লে লিক হৈ থাকে তেতিয়াহ'লেও কিন্তু চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতিকৈ বাঞ্ছনীয় 7 নম্বৰ ডেঞ্জাৰ চাইন হ'ল অতিকৈ যদি এনি টাইম ভাগৰ লাগি থাকে এগৰাকী প্ৰেগনেণ্ট লেডিৰ ভাগৰ লগাটো স্বাভাৱিক কিন্তু যদি তেওঁ ভাগৰ লগাটো অস্বাভাৱিক হয় অৰ্থাৎ অতিমাত্ৰা ভাগৰ লাগি থাকে হয়তো কিবা নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি হ'ব পাৰে নাইবা কিবা শাৰীৰিক আন অসুবিধা হ'ব পাৰে বা কিবা মেডিকেল কণ্ডিশ্যনো থাকিব পাৰে আনুষংগিক গতিকে তেওঁ চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি গুৰুত্বপূৰ্ণ 8 নম্বৰ কথা হ'ল যদি প্ৰেগনেণ্ট লেডিগৰাকী ভৰি ফুলি গৈছে প্ৰেগনেঞ্চি প্ৰথম অৱস্থাতে এগৰাকী প্ৰেগনেণ্ট লেডিৰ লাষ্ট ট্ৰাইমেষ্টাৰত অৰ্থাৎ 8 মাহ বা 9 মাহ এনেকুৱা মানলৈ লাহে অলপমান ভৰি ফুলে সেইটো নৰ্মেল থাকে কিন্তু তথাপিও চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে কিন্তু যদি ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰতে অৰ্থাৎ আৰ্লি প্ৰেগনেঞ্চি সময়তে যদি তেওঁ ভৰি ফুলি গৈছে মুখ ফুলিছে হাত ফুলিছে তেওঁ কষ্ট পাইছে ৰঙা পৰি গৈছে হাত ভৰি আৰু খোজকাঢ়িবলৈ যদি কষ্ট পাই আছে তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতিকৈ জৰুৰী 9 নম্বৰ ডেঞ্জাৰ চাইনটো হ'ল যদি এগৰাকী প্ৰেগনেণ্ট লেডিয়ে ডায়েৰিয়াত ভুগিছে যদি তেওঁ পেটৰ অসুবিধাত খুব ভুগি থাকে আৰু গেষ্ট্ৰাইটিছৰ প্ৰব্লেমত বহুত বেছি ভুগি আছে তেওঁ যদি ডায়েৰিয়া হৈছে বা ডিচেণ্ট্ৰি হৈছে তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি ইম্পৰ্টেণ্ট 10 নম্বৰ কথা হ'ল মানসিক সুস্থতা তেওঁ ঠিক আছে নে নাই যদি তেওঁ ভাবি লৈছে তেওঁ বহুত মানসিক ষ্ট্ৰেছত আছে বা তেওঁ মনলৈ এনেকুৱা ভাৱ আহিছে যে তেওঁ নিজকে শেষ কৰি দিব নেকি বেবীটোৰ আঘাত কৰিব নেকি বা কিবা হাৰ্ম কৰিব নেকি তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰ আৰু এই ক্ষেত্ৰত মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী গতিকে এইকেইটা যদি ডেঞ্জাৰ চাইন আপোনালোকে এগৰাকী প্ৰেগনেণ্ট লেডিৰ দেহত এক্সপিৰিয়েঞ্চ কৰে বা আপুনি যদি প্ৰেগনেণ্ট হয় আপুনি যদি এইখিনি এক্সপিৰিয়েঞ্চ কৰিছে তেতিয়াহ'লে চিকিৎসকৰ অতি সোনকালে পৰামৰ্শ লওক আৰু এই ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলো প্ৰেগনেণ্ট লেডিৰ কাৰণে সুবিধা হয় Thank you for watching.